নমস্কাৰ মোৰ ইউটিউব চেনেল সংগ্ৰামী জীৱনৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ। মোৰ নাম সঞ্জীৱ ফুকন। ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ MA লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেডৰ লগত মই জড়িত। ইয়াৰ উপৰিও বৰ্তমান সময়ত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক পদত আছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কৰ্মৰত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ প্ৰতিজন ব্যক্তিয়ে আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অন্যান্য সাংগঠনিক কাৰ্যবোৰৰ উপৰিও ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীক অস্ত্ৰ হিচাপে লৈ আমি ধেমাজিৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ নগৰে চহৰে গাঁৱে ভূঞে আমি কাম কৰি যাবলৈ চেষ্টা কৰিম। আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে আমি প্ৰতিজনে নিজেও স্বাৱলম্বী হ'ম আৰু আমাৰ ইনকমৰ সৰু এটা অংশ মাহেকত যদি 10,000 টকা ইনকম কৰোঁ, কোনোবাই পাৰিছে 2,000 টকা, কোনোবাই পাৰিছে 1,500 টকা, এই যিখিনি এটা মোটা অংশ হ'ব সেই অংশটো আমি আমাৰ অসমৰ সেইসকল ভাই ভনীৰ বাবে আমি ৰাখিম যিসকলে বিভিন্ন ধৰণৰ সমস্যাৰ মাজতো নিজৰ সপোন পূৰাবৰ কাৰণে চেষ্টা চলাই আহিছে। কৰিম বুলি নকওঁ, সেই বুলি ক'লে ভুল হ'ব। একেই ভাই ককাই হিচাপে সাধ্যানুসাৰে সমস্যাৰ সমভাগী হ'বলৈ চেষ্টা কৰি যাম। ধৰি ল'লোঁ কোনো এটা পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হোৱাত তেওঁলোকৰ সন্তানৰ কাৰোবাৰ এডমিশ্যন বা ফৰ্ম ফিল আপ কৰিবলৈ পইচা নাই, কিতাপ কিনিবলৈ পইচা নাই, তেনেকুৱা ক্ষেত্ৰত যিমানখিনি পাৰোঁ সহায় কৰি যাম। আৰু ধৰি ল'লোঁ কাৰোবাৰ ঘৰত যিহেতু পিতৃ মাতৃয়ে ঘৰখনৰ মূল মুৰব্বী মানুহ, তেওঁলোকে কিবা বেমাৰ আজাৰত পৰি আকালতে ধৰি ল'লোঁ ডাঙৰ ৰোগত আক্ৰান্ত হৈছে, যাৰ বাবে তেওঁলোকৰ ঘৰখনত আৰ্থিক অৱস্থাটো একেবাৰে বেয়া হৈ পৰে। আৰু তেনেকুৱা অৱস্থাত তেওঁৰ অলপ বয়সীয়া বা বুজি পোৱা ধৰি লওঁ যিসকল তেওঁৰ পুত্ৰ বা ছোৱালীকেইজনীয়ে ঘৰখনৰ দায়িত্ব ল'ব লগা হয়, তাতে যদি তেওঁলোকৰ সৰু সৰু ভাইটি ভণ্টিও থাকে, তেতিয়া সেই তেওঁৰ ক্ষেত্ৰত অলপ মানে জীৱনটো আগবঢ়াই নিবলৈ অকণমান অসুবিধাৰ সৃষ্টি হয়। আৰু তেনেকুৱা সময়ত যদি আমাৰ সমবয়সীয়া দাদাই হওক বা ভাইটিয়ে হওক, তেওঁ যদি নিজৰ গাঁৱৰ তিনিআলিতে বা ক'ৰবাত ধৰি ল'লোঁ এখন ব্ৰইলাৰ কটা দোকানেদি তেওঁ ঘৰখন অলপ কিবা এটা কৰিব বিচাৰে, কিন্তু তেওঁ যদিও বিচাৰিছে তেওঁ সেই কামটো কৰিবলৈকে একেলগে 10-15,000 টকা এটা গোটাবলৈ তেওঁ অসমৰ্থ হয়, কাৰণ যিহেতু ঘৰখনৰ সমগ্ৰ দায়িত্ব তেওঁৰ ওপৰত পৰে। তো তেনেকুৱা ক্ষেত্ৰত আমি তেখেতক সকলোৱে মিলি সেই ব্যৱস্থাটো কৰি দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ বাবদ আমাক কোনেও একো দিব নালাগে। আমাৰ লক্ষ্য উদ্দেশ্য এটাই থাকিব, আমি তেওঁক সহায় কৰিছোঁ সাধ্যানুসাৰে, তেওঁ ভৱিষ্যতে যদি ভাল মানুহ হয়, তেওঁ যদি টকা পইচা ভালকৈ ইনকম কৰিব পৰা হয়, তেওঁ অন্য এজনক তেনেকৈ সহায় কৰক, তেওঁকো আনক সহায় কৰিবলৈ পৰামৰ্শ দিয়ক। এনেকৈ হ'লে আমাৰ অসমৰ সকলো ভাই ককাই আমি একেদৰে থাকিব পাৰিম, চব এক হৈ এক ভাই এক ককাই হৈ থাকিব পাৰিম। সেয়াই আমাৰ মূল লক্ষ্য। গতিকে নাজানো আমি কিমানখিনি সফল হওঁগৈ, কিন্তু ভাবিছোঁ আগবাঢ়ি যাব পাৰিম। গতিকে এই ক্ষেত্ৰত সমূহ অসমবাসী ৰাইজৰ উপদেশ, মৰম, চেনেহ সকলো আমাক লাগিব। আমি কেতিয়াবা যদি ভুল কৰিছোঁ, কেতিয়াবা যদি শুদ্ধ কৰিছোঁ, এই সকলোখিনি আপোনালোকে আমাক আমাৰ ইউটিউব চেনেল বা ফেচবুক পেজ থাকিব, আমাক কমেণ্টত হ'লেও বা আমাক ফোন কৰি হ'লেও আমাক বুজাই দিব, লগ পালে আমাক উপদেশ দিব। এইখিনিকে কৈ আজি মই ইউটিউবৰ প্ৰথমটো ভিডিঅ' সামৰিব বিচাৰিছোঁ। যিহেতু কথা কোৱাৰ অভ্যাস নাই, অলপ খেলি মেলি হৈছে, যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে বেয়া নাপাব। ধন্যবাদ।